সো এতিয়া আমি নেক্সট টপিক ষ্টাডি কৰিম ইলেক্ট্ৰিক ফিল্ড ডিউ টু চাৰ্জ স্ফেৰিকেল সেল এইটো হ'ল আমাৰ গছ ল এপ্লিকেশ্যনৰ থাৰ্ড এপ্লিকেশ্যনটো ঠিক আছে এইটো আহিব পাৰে এক্সামত কমন বুলি নকওঁ তথাপিও মই কৈছোঁ প্ৰবেবল কুৱেশ্যন আহিব পাৰে সো কি দিয়া আছে ইলেক্ট্ৰিক ফিল্ড ওলাব লাগে কাৰ কাৰণে ওলাব লাগে ডিউ টু চাৰ্জড স্ফেৰিকেল সেল এটা তোমালোকে সেল ল'বা এই সেলটোত কি আছে চাৰ্জ আছে ধুনীয়াকৈ ড্ৰ কৰি লৈছোঁ আৰু ভিডিঅ'ছবিলাক ভালকৈ চাবা বুজি নাপালে অলপ কমেণ্ট কৰিবা তোমালোকৰ লগত যদি এটা মই এংগেজমেণ্ট পাওঁ তেতিয়া মই ভিডিঅ'বিলাক কণ্টিনিউ কৰিব ভাল লাগে নহ'লে এটা মটিভেশ্যন ফিল হয় আৰু বুজি পালে কথাবিলাক ক'লে বা বুজি নাপালেও যদি কমেণ্ট কৰা তো এইটো আমাৰ স্ফেৰিকেল সেল হয় সো এই স্ফেৰিকেল সেলটোক যদি আমি এতিয়া গছ লৈ ইউজ কৰিব বিচাৰোঁ মই ফাৰ্ষ্ট টপিক কি কৈছিলোঁ গছ লৈ ইউজ কৰিব বিচাৰিলে এইটোক এনক্ল'জ কৰিব লাগিব এনক্ল'জ আচ্ছা এই স্ফেৰিকেল সেলৰ চেণ্টাৰ কোন হয় অ' আৰু ইয়াৰ ৰেডিয়াছ কিমান হয় কেপিটেল আৰ ইয়াক এনক্ল'জ কৰিব লাগিব ইয়াক আগুৰি ধৰিব লাগিব তাৰমানে আৰু এটা আমি সেল বনাব লাগিবনে নাই আৰু এটা আমি স্ফেয়াৰ বনাব লাগিবনে নাই এই স্ফেয়াৰটো কি স্ফেয়াৰ আকৌ এইটোক কয় গছিয়ান ছাৰ্ফেচ বুলি শিকাইছিলোঁ যে তোমালোকক মই আগৰ ক্লাছত শিকাইছিলোঁ দুটামান ক্লাছ আগত সেইটো মনত ৰাখিবা এইটো হ'ল গছিয়ান ছাৰ্ফেচ হয় তো এইটোক ই আগুৰি আছে এনক্ল'জ কৰি আছে ছাৰাউণ্ড কৰি আছে ইয়াৰ আকৌ ৰেডিয়াছ কি হয় জানানে স্মল আৰ ঠিক আছে সো ইয়াৰ পৰা কি হ'ব ইলেক্ট্ৰিক ফিল্ড লাইন্স ওলাই যাব ধৰি লৈছোঁ এইখিনি জেগাত এটা মই এৰিয়া ধৰি লৈছোঁ এৰিয়াটোৰ নাম কি হয় ডি এছ ফিল্ড লাইন্স এইফালে ওলাই গৈছে তো ডি এছৰ লগত ইলেক্ট্ৰিক ফিল্ড কেনেকৈ আছে দেখাত 90 ডিগ্ৰী তো আমি এংগেল কি পুট কৰিম এইবিলাক মই কোৱা কথা এতিয়া তোমালোকে আৰু এনেকৈ ভাবি নল'বা আচ্ছা 90 ডিগ্ৰী হ'লে 0 ডিগ্ৰী কি হয় ইন কেছ অফ ফ্লাক্সৰ কাৰণে যদি 90 ডিগ্ৰী হৈছে আমি কি বুলি ধৰি ল'ম 0 ডিগ্ৰী কাৰণ তোমালোকক মই এইটো টপিক যে জানিব মন আছে তোমালোকে মোৰ কোনটো ভিডিঅ' চাব লাগিব গম পাইছা একদম ইলেক্ট্ৰিক ফ্লাক্সৰ যোনটো তোমাৰ ইন্ট্ৰডাকশ্যন ভিডিঅ' তেতিয়া গম পাবা যে মই কিয় বাৰে বাৰে এতিয়া কৈ আছোঁ যে 90 ডিগ্ৰী দেখিলে কি বহাবা 0 ডিগ্ৰী 0 ডিগ্ৰী দেখিলে কি বহাবা 90 ডিগ্ৰী গতিকে এই কনচেপ্টটো মনত ৰাখা এতিয়া চোৱা ফাৰ্ষ্ট আমি কি কৰিব লাগিব ইয়াতে ফ্লাক্স ওলাব লাগিব তাৰ বাহিৰেতো বেলেগ একো নাই ফাৰ্ষ্ট কনচেপ্ট এইটোৱে আছিল ন ফ্লাক্স ছেকেণ্ডটো কি আছিলে চাৰ্জ ডেনচিটি আৰু থাৰ্ডটো কি আছিলে গছ ল তিনিটা ষ্টেপত আমাৰ কমপ্লিট হয় আগৰ দুটা চালেও গম পাবা ভিডিঅ' তোমালোকে তো কি আহিব ফ্লাক্স ফাই ইকুৱেল ই এছ কছ 0 ডিগ্ৰী ধৰি লৈছোঁ ডাইৰেক্ট 0 ডিগ্ৰী তো ই এছৰ ভেলু কিমান হ'ব কোৱাচোন কোৱা 4 স্ফেয়াৰৰ কি হয় কোৱাচোন স্ফেয়াৰৰ কাৰণে 4 পাই আৰ স্কুৱেৰ কিন্তু কোনটো আৰ হ'ব স্মল আৰ হ'ব নে কেপিটেল আৰ হ'ব স্মল আৰ হ'ব কিয় জানানে আমি ফ্লাক্সটো যে ফ্লাক্স মানে কি এটা এৰিয়াৰ মাজেদি ফিল্ড লাইন্স পাৰ হৈ যায় কোনটো এৰিয়া দি পাৰ হৈ যাব কোনটো ছাৰ্ফেচ দি পাৰ হৈ যাব ডাঙৰ ছাৰ্ফেচটো ডাঙৰ ছাৰ্ফেচৰ ৰেডিয়াছ কিমান স্মল আৰ সেইকাৰণে ফ্লাক্সত এটা গছিয়ান ছাৰ্ফেচ ইউজ হয় গছিয়ান ছাৰ্ফেচৰ ৰেডিয়াছ কিমান হয় বুজি পাইছা এতিয়া এইটো বস্তু তো ফাৰ্ষ্ট ষ্টেপ ইজ ডান নাও দ্য ছেকেণ্ড ষ্টেপ ইজ চাৰ্জ ডেনচিটি হয়নে তো চাৰ্জ ডেনচিটি মানে ইয়াতে কি চাৰ্জ ডেনচিটি আহিব ছাৰ্ফেচ চাৰ্জ ডেনচিটি সিগমা ইকুৱেল কিউ বাই এছ কিউ ইকুৱেল কি আহিব সিগমা ইনটু এছ আচ্ছা কিউ ইকুৱেল সিগমা ইনটু ইয়াতে সাৰফেস এৰিয়া আহিব কিন্তু কি আহিব মই কৈ দিছো চোৱা ভাবিছো 4 পাই কেপিটেল আৰ স্কয়াৰ কিয় আহিছে কোৱাচোন চাৰ্জ ডেনসিটি মানে কোনটো চাৰ্জ ক'ত চাৰ্জটো আছে চাৰ্জটো ইয়াত আছে নে ইয়াত আছে ভিতৰতে চাৰ্জ আছে স্মল যোনটো স্ফেয়াৰ আছে তাতেহে চাৰ্জ আছে ডাঙৰ স্ফেয়াৰটো আমি ইমেজিনেশ্যন হে এইটো আমাৰ গছিয়ান সাৰফেসে হয় তো চাৰ্জ ডেনসিটি মানে যোনটো স্ফেয়াৰত চাৰ্জ বহি আছে এইটো স্ফেয়াৰত চাৰ্জ আছে নে নাই তো এইটো স্ফেয়াৰৰ ৰেডিয়াছ কিমান কেপিটেল আৰ গতিকে ইয়াতে এছৰ ভ্যালু কিমান আহিছে কেপিটেল আৰ কিন্তু ইয়াতে এছৰ ভ্যালু কিমান আহিছিলে ডিফাৰেন্সটো মনত ৰাখিবা এক্সামত গণ্ডগোল নকৰিবা এতিয়া আমি কি কৰিম ইউজিং অর এপ্লাইং
গছ ল আমি এপ্লাই কৰিম এতিয়া ঠিক আছে কি আহিব phi ইকুৱেল কিউ বাই এপচাইলন নট phi ভ্যালু কিমান আছে কোৱা e ইনটু 4 পাই স্মল r স্কয়াৰ আৰু এইফালে কিউৰ ভ্যালু কিমান পাইছো আমি সিগমা ইনটু 4 পাই ক্যাপিটেল r স্কয়াৰ ডিভাইডেড বাই এপসাইলন নট ঠিক আছে মোৰ মতে 4 পাই কেনসেল যাব তো ইৰ ভ্যালু কিমান থাকিব সিগমা বাই এপসাইলন নট r স্কয়াৰ বাই r স্কয়াৰ বুজি পাইছানে এইটো আমাৰ ইট ইজ আৱাৰ ফাইনেল আনসাৰ এনেকৈ আমি এইটো কৰিব লাগিব ইয়াৰে দুটা আৰু কন্ডিশন আছে তো কন্ডিশন দুটা তোমালোকক মই হোমৱৰ্ক বুলি দি থৈ দিছো যে হোৱাট আৰ দা আদাৰ কন্ডিশন হোমৱৰ্ক তোমালোকে এইখিনি নিজে চাবা ইয়াৰ দুটা কন্ডিশন আছে কন্ডিশনটা তোমালোকে চাবা কি আছে মানে তোমালোকে ধৰি ল'ব পাৰা মই লিখি দি আছো if r equal r এইটো এটা কন্ডিশন তেতিয়া কি হ'ব আৰু সেকেন্ড কন্ডিশনটো কি হ'ব if r less than capital r আৰু এইটো যোনটো মেইন কন্ডিশন আছিল এইটো কি কন্ডিশন আছিল জানা নে এইটো আছিল তোমাৰ কন্ডিশন if r greater than এইটো আছিল তিনটা কন্ডিশন আছে এই দুটা কন্ডিশন তোমালোকে নিজে কৰিবা বুলি মই মানে ৰাখিছো আৰু মনত ৰাখিছো যে তোমালোকে কৰিবা যদি নোৱাৰা মোক কমেন্ট কৰিবা তেতিয়া মই কৈ দিম যে ইয়াতে কি কৰিবলে এই দুটা কন্ডিশনৰ পৰা কিন্তু কোৱেশ্চন দিব পাৰে কিন্তু আলটিমেটলি টপিক এইটোৱে হয় বেলেগ টপিক নহয় এইটো টপিকৰে দুটা আৰু এক্সট্ৰা কন্ডিশন আছে ওকে ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম আমি